কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সামাজিক মাধ্যমত এটা অতি দুখ লগা বাতৰি প্ৰচাৰ হৈছে। শিৱসাগৰ জিলাৰ নিতাই পুখুৰী নামৰ এখন ঠাইৰ এগৰাকী 22 বছৰীয়া যুৱতী নীতিকেশ দাস নামৰ এটা মানৱৰূপী দানৱে হত্যা কৰিছে আৰু হত্যা কৰি তাৰ নাম দিলে আত্মহত্যা। মানুহৰ জীৱন দান কৰিব পৰা ক্ষমতা যদি আপোনাৰ নাই, তেতিয়াহ'লে ঈশ্বৰ প্ৰদত্ত জীৱনটো হত্যা কৰাৰ অধিকাৰো আপোনাৰ নাই। পৰকীয়া প্ৰেমত যদি লিপ্ত হ'বই লাগে, তেতিয়াহ'লে এজনী ছোৱালীৰ জীৱন কিয় ধ্বংস কৰে? কিয় এজনী ছোৱালীৰ লগত বিবাহপাশত আবদ্ধ হৈ আকৌ বেলেগৰ লগত পৰকীয়া প্ৰেম কৰিব লাগে? যদি পৰকীয়া প্ৰেম কৰিবই লাগে, তেতিয়াহ'লে তেনেধৰণৰ মানুহবোৰে বিবাহ নামৰ এই পবিত্ৰ বন্ধনটোৰ পৰা আঁতৰত থাকিব লাগে। সমাজত এনেধৰণৰ ঘটনা বহু সংঘটিত হৈ থাকে। কিছুমান আমি গম পাওঁ আৰু কিছুমান গম নোপোৱাকৈ থাকি যায়। আজিৰ সমাজখনত পংখী সন্দিকৈৰ দৰে বহুজনী ছোৱালীয়ে প্ৰাণ হেৰুৱাইছে, যাৰ ফলত সেই ছোৱালীজনীৰ মাক দেউতাকৰ সদায় কাৰণে এজনী ছোৱালী হেৰাই গৈছে। নিজৰ ছোৱালীজনীক আপোনালোকে যেনেদৰে নিজৰ বুলি ভাবে, আনৰ ছোৱালীজনীকো তেনেকৈ নিজৰ বুলিয়ে ভাবি চাবচোন। এটা ল'ৰাই নিজৰ ভনীয়েক বা বায়েকক যেতিয়া আনৰ ঘৰলৈ বিয়া দিয়ে, সেই ছোৱালীজনী শাহুৱেক শহুৱেকৰ ঘৰত ভালকৈ থকাটো বিচাৰে বা নিজৰ গিৰিয়েকে সেই ছোৱালীজনীক মৰম কৰাটো বিচাৰে বা নিজৰ ভনীয়েক বা বায়েক যিয়ে হওক সেই ছোৱালীজনীৰ লগত যি ইচ্ছা তাকে পূৰণ কৰাটো বিচাৰে। কিন্তু সেই একেকেইজন মানুহেই যেতিয়া আনৰ ঘৰৰ এজনী ছোৱালী নিজৰ ঘৰলৈ আনে বিবাহ কৰি, তেতিয়া সেই ছোৱালীজনীৰ লগত কিন্তু তেনেধৰণৰ একেই আচৰণ নকৰে। নিজৰ ছোৱালীজনীৰ সদায় ভাল চিন্তা কৰা সেই একেকেইজন মানুহেই বোৱাৰী হিচাপে যেতিয়া এজনী ছোৱালী সেই ঘৰখনলৈ আহে, সেই ছোৱালীজনীৰ দুখ ক'ত, কোনটো কথা ক'লে সেই ছোৱালীজনীক বেয়া বুলি ক'ব, সেই দুখবোৰ খুচৰি ফুৰাত ব্যস্ত হৈ থাকে। নিজৰ ছোৱালীজনীক যদি জোঁৱায়েকে মৰম কৰে, তেতিয়াহ'লে ক'ব যে আমাৰ জোঁৱাইটো বৰ ভাল, ছোৱালীজনীৰ কথা সকলো শুনে আৰু ছোৱালীজনীৰ প্ৰত্যেকটো আশা পূৰণ কৰে, বৰ মৰমত ৰাখে। কিন্তু সেই একেই বিষয়টো যদি নিজৰ পুত্ৰ আৰু বোৱাৰীৰ লগত প্ৰযোজ্য হয়, তেতিয়াহ'লে কয় যে আমাৰ ল'ৰাটো বহুত বেয়া, সি নিজৰ ঘৈণীয়েকৰ কথা মতে চলে। এইটো জানো সমান বিচাৰ হ'ল? এনেধৰণৰ মানসিকতাৰ মানুহবোৰৰ কাৰণেই আজিৰ পৃথিৱীখনত এনে বহুত সমস্যাৰ সৃষ্টি হৈ আছে। আৰু সমাজত প্ৰায়ে দেখিবলৈ পোৱা বা শুনিবলৈ পোৱা এটা কথা হ'ল, কিছুমান শাহুৱেক শহুৱেকে নিজৰ ল'ৰাটোক প্ৰৰোচিত কৰে, এনেধৰণৰ মন্তব্য প্ৰকাশ কৰে। ক'ৰবাত যদি দেখিলে এটা ঘটনা যে কোনোবা ছোৱালী এজনীক হত্যা কৰিলে বা হত্যা কৰাৰ পাছত সেই ল'ৰাটোৱে 3 মাহৰ কাৰণে জেল হ'ল, তাৰপিছত আকৌ ওলাই আহিলে, ওলাই আহি নিজৰ গতানুগতিক জীৱন চলাই গৈ আছে আৰু সমাজৰ মানুহে অলপ দিনৰ পাছত পাহৰি গ'ল, আকৌ আগৰ দৰে চলা ফুৰা কৰিছে। তেনে দৃশ্যবোৰ দেখি কিছুমান মানুহে নিজৰ ল'ৰাটোক কয়, সেয়া হৈ ল'ৰাটোৱে এনেকুৱা কাম কৰি আকৌ দেখোন জেল খাই ওলাই আহি আগৰ দৰেই চলা ফুৰা কৰি আছে। আজিকালিৰ দিনত এইবোৰ একো কথা নহয়, 3 মাহ জেল খাবি আকৌ ওলাই আহিবি। এনেকুৱা ধৰণৰ প্ৰৰোচিতমূলক মন্তব্যবোৰৰ কাৰণে বহু ল'ৰাই নিজৰ পত্নীৰ লগত শাৰীৰিক অত্যাচাৰ কৰিবৰ বাবে উৎসাহিত হয় আৰু শেষত সেই ছোৱালীজনীয়ে বা তেনেধৰণৰ বহুত ঘটনা দেখি থাকিব পাওঁ যে ছোৱালীবোৰে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয়। আপোনাৰ পুত্ৰ সন্তানজনকো আপুনি সংস্কাৰ
দিয়াটো সমানেই জৰুৰী। নিজৰ ছোৱালীজনী গৈ যদি আনৰ ঘৰত সুখে শান্তিৰে দিন কটোৱাটো বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ ঘৰলৈ যিজনী ছোৱালী বোৱাৰী হিচাপে আহিছে, সেই ছোৱালীজনীও কাৰোবাৰ ছোৱালী হয়। সেই ছোৱালীজনীৰ মাক দেউতাকেও এইটো বিচাৰে যে নিজৰ ছোৱালীজনী গৈ আনৰ ঘৰত সুখে শান্তিৰে দিন কটাওক। যদি আপুনি গঠনমূলক দিহা পৰামৰ্শ দিবই নোৱাৰে, তেতিয়াহ'লে আপুনি প্ৰৰোচিতমূলক মন্তব্যবোৰ কৰাৰ পৰাও বিৰত থাকিব লাগে। খঙৰ নাম হৈছে চণ্ডাল। খঙৰ সময়ত যদি কোনোবাই এনে প্ৰৰোচিতমূলক মন্তব্য দিয়ে, তেতিয়াহ'লে এজনী ছোৱালীৰ প্ৰাণ নষ্ট হৈ যাব আৰু তাৰ পাছত কি হ'ব, সেই ছোৱালীজনীৰ ঘৰৰ মানুহখিনিয়ে আৰু কোনোদিন সেই ছোৱালীজনীক ঘূৰাই নাপায়। নিজৰ ছোৱালীজনীক যদি আপুনি প্ৰত্যেকটো কথাতে সন্মতি প্ৰদান কৰিব পাৰে বা প্ৰত্যেকটো কথাত আপুনি আনৰ আগত কেতিয়াবা নিজৰ ছোৱালীজনীৰ দুখ গাই ফুৰি পাইছেনে? কিন্তু নিজৰ বোৱাৰীজনীয়ে যদি এটা সামান্য ভুল কৰে বা কেতিয়াবা ভুল নকৰিলেও আনৰ আগত বদনাম গাই ফুৰাৰ কিন্তু মানসিকতা এতিয়াও দূৰ হৈ যোৱা নাই। মানুহ এযোৰ ধুনীয়া সাজ পোছাক পিন্ধি বাহিৰত ওলাই গ'লেই আধুনিক হৈ নাযায়। মানুহৰ মনত যদি নানা ধৰণৰ কুবুদ্ধি চলি থাকে আৰু বাহিৰলৈ ধুনীয়া সাজ পোছাক এযোৰ পৰিধান কৰি চলি যায়, তেতিয়াহ'লে সেয়া আধুনিকতাৰ পৰিচয় নহয়। আপুনি যদি আধুনিক হ'ব বিচাৰিছে, তেতিয়া আপুনি নিজৰ মনেৰে সৈতে আধুনিক হওক। এনেকুৱা হাজাৰজনী ছোৱালী আজিৰ দিনত হত্যা হৈ আছে। কোনোবাই নিজৰ ভাৰসাম্যতা হেৰুৱাইছে, মগজুৰ ভাৰসাম্যতা হেৰুৱাই আত্মহত্যা কৰিছে। তেতিয়াহ'লে সেই ছোৱালীজনীয়ে ভাবি গৈছিল নি যে নিজৰ ইমান ধুনীয়া জীৱনটো গৈ নিজে হত্যা কৰি দিব?